শোভাযাত্ৰা উলিয়াইছো এটোৰ মূল উদ্দেশ্য হল বিটিআৰত বসবাসকাৰী বিভিন্ন জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ মাজত ভাতৃত্ববোধ সমন্বয় আৰু আজিৰ তাৰিখত বিটিআৰত বহুতখিনি শান্তি সম্প্ৰীতি সমন্বয় সম্ভৱ হৈছে হে আমি দেখিবলৈ পাইছো হত্যা হিংসা অপহৰণ বহুত পৰিমাণে কমিছে আৰু ইয়াৰ জৰিয়তে আমি সমগ্ৰ জাতি জনগোষ্ঠী জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে এটা আহ্বান জনাব খুজিছো যে আমি শান্তিৰ বিটিআৰ আমি গঠনত আমি অগ্ৰগামী হৈ সকলো জাতি বৰ্ণ ধৰ্ম সম্প্ৰদায় নিৰ্বিশেষে আমি আগবাঢ়ি যাওঁ। এইটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ সম্পূৰ্ণভাৱে যেটো অসমত বিশেষকৈ বেছি হৈ আছে। আজি চাওক বাঙালী এটা ৰিচ জাতি হয়, ৰিচ ল্যাঙ্গুৱেজ হয়, গোটেই ভাৰতবৰ্ষ নহয় ভাৰতবৰ্ষৰ বাহিৰত আপুনি বাঙালী ল্যাঙ্গুৱেজটো ক'লে এটা বেলেগ ধৰণৰ সন্মান পোৱা যায়। বাঙালী জাতি সত্তা এটা বিশেষ ধৰণৰ সন্মান আছে। নোবেল বঁটা বিজয়ী কক বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন ক্ষেত্ৰত বাঙালীসকলৰ অগ্ৰণী ভূমিকা, ইভেন কি ভাৰতীয় স্বাধীনতা মানে অৰ্জনৰ ক্ষেত্ৰতো বাঙালীসকলৰ বিশেষ ভূমিকা আছে। কিন্তু আজি দুৰ্ভাগ্যৰ বিষয় অসমত এই জাতিটো পদে পদে অৱহেলিত হৈ আছে। যেটো জাতিয়ে ভাৰতবৰ্ষৰ স্বাধীনতা আনিলে সেই জাতিৰ ওপৰত ডি ভোটাৰৰ হেৰি লগাই থোৱা হৈছে, ডিটেনশ্যন কেম্পত বন্দী কৰি থৈ দিয়া হৈছে। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথা বতৰা বৰ্তমান চৰকাৰৰ পৰা আমি শুনিবলৈ পাওঁ যে হিন্দু হিন্দু বুলি কৈ থাকে, কিন্তু বাঙালীসকল হিন্দু নহয় নেকি? হিন্দু হোৱাৰ পিছতো আমাৰ সমস্যাবিলাক কিয় সমাধান হোৱা নাই? কিয় এলাগী কৰাৰ ৰেখা হ'ল আমাক? নিশ্চিতভাৱে আমি সদায় অৰাজনৈতিক ভূমিকা পালন কৰি যাম। পৰিৱৰ্তনৰ স্বাৰ্থত আমি কিছুমান কাম কৰিম। যিসকলে হিন্দু বাঙালীৰ পক্ষত থিয় দি আমাৰ কাম কৰিব বুলি আমি বিশ্বাস কৰিব পাৰিম। যিসকলে শান্তি আনিব পাৰিব, যিসকলে সম্প্ৰীতি আনিব পাৰিব, বাঙালী আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি ভুল বুজাবুজি যিসকলে আঁতৰ কৰি সমন্বয়ৰ এটা বাতাবৰণ সৃষ্টি কৰিব পাৰিব, আমাৰ বিভিন্ন সমস্যাবিলাক সমাধানৰ কাৰণে যিবিলাক অগ্ৰগামী হৈ যাব বুলি আমি বিশ্বাস কৰিব পাৰো, আমাক পতিয়ান নিয়াব পাৰিব, নিশ্চিতভাৱে আমি তেওঁলোকৰ পক্ষত ইনডাইৰেক্টলি থিয় হ'ম। এতিয়া চাওক, শান্তি সম্প্ৰীতি সমন্বয়ৰ ক্ষেত্ৰত যথেষ্টখিনি আগবাঢ়িছে বুলি আমি এইটো ক'বই লাগিব, কাৰণ আগৰ তুলনাত ধন দাবী অপহৰণ হত্যা এইবিলাক কিন্তু কমিছে, সেইটো আপোনালোকেও নিশ্চিত অৱগত। কিন্তু যিবিলাক সমস্যা আমাৰ ৰাষ্ট্ৰীয় বা ৰাজ্যিক পৰ্যায়ত সমাধান হ'ব লাগে সেইটো আমি কাউন্সিলৰ পৰা আশা কেতিয়াও নকৰাই ভাল। এইকাৰণেই কাৰণ কাউন্সিলে এটা লিমিটেড ক্ষমতা থাকে। এতিয়া ডি ভোটাৰ সমস্যা নিশ্চিতভাৱে আপোনালোকেও জানে কাউন্সিলে সমাধান কৰিব নোৱাৰে, কিন্তু তথাপিও আমাৰ কাউন্সিলৰ ওপৰত সদায় দাবী থাকে যে আপোনালোকে ৰাজ্যিক পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ সমস্যাবিলাক লৈ যাওক আৰু সমাধান কৰি দিয়ক। যিহেতু বিটিআৰত ৰাজনৈতিক পৰিৱৰ্তনৰ ক্ষেত্ৰত বাঙালীসকলে এক উল্লেখযোগ্য ভূমিকা পালন কৰে, সেইকাৰণে বিটিআৰত প্ৰমোদ বড়ো ডাঙৰীয়াই নিশ্চিতভাৱে এটা বলিষ্ঠ ভূমিকা লোৱা দৰকাৰ আছে বাঙালীসকলৰ ক্ষেত্ৰত। কাৰণ তেওঁ যিহেতু প্ৰতিনিধি, তেওঁ ৰাষ্ট্ৰৰ লগত ৰাজ্যৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলি আছে। তেওঁ যদি বিচাৰে, তেওঁ যদি ইচ্ছা কৰে, তেওঁ যদি আন্তৰিকতা সহকাৰে আগুৱাই যায় যে হিন্দু বেংগলীসকলৰ সমস্যাটো সমাধান হ'ব লাগে, বিটিআৰত মাটি পাট্টাৰ ক্ষেত্ৰত হিন্দু বেংগলীসকল এইটো মুখৰ কথা হ'লে নহ'ব যে অকল মুখে মুখে কৈছো অনলাইনত ইমান হৈছে সেইটো ক'লে কিন্তু নহ'ব। বাস্তৱ ক্ষেত্ৰত হিন্দু বেংগলীসকলৰ মাটি পট্টা হৈছে নে নাই, পিজিআৰ ভিজিআৰ লেণ্ডৰ সমস্যাটো সমাধান হৈছে নে নাই সেইটো আমিহে গম পাওঁ। সেইটো কোনোবাই মুখেৰে ফুলজাৰি মাৰিলে কিন্তু আমি বিশ্বাস নকৰোঁ। আজিৰ তাৰিখত আৰু এটা কথা ইয়াত কৈ থ'ব লাগিব, আমাৰ বিটিচিত যিসকল বাঙালী MCLA আছে তেওঁলোকৰ ভূমিকাও কিন্তু বিৰাট শোচনীয়, অতি দুৰ্ভাগ্যজনক কথা। আজি তেওঁলোকে যি ভূমিকা ল'ব লাগিছিল, এটা জাতিত জন্মগ্ৰহণ কৰি তেওঁলোকে যিটো জাতিৰ পৰা বিলংছ কৰিছে সেই জাতিৰ প্ৰতি ন্যূনতম কৃতজ্ঞতা বোধ তেওঁলোকে দেখুৱাই তেওঁলোকে সমস্যা সমাধানৰ ক্ষেত্ৰত কিন্তু আগবঢ়া নাই। এক্সট্ৰাকে ৰাজনৈতিক অধিকাৰ বিচৰাৰ কোনো কথা নাই। জনসংখ্যাৰ তুলনাত আমাক ৰাজনৈতিক অধিকাৰ দিয়া হওক। আমাক চাকৰি বাকৰি বিভিন্ন ক্ষেত্ৰত সম অধিকাৰ আমি কোৱা নাই যে সমান অধিকাৰ লাগিব। ST বেল্ট ঠিক আছে।